Good morning, dear students and viewers. Welcome back to my YouTube channel MR Dex. যোৱা ভিডিঅ'টোত মই তোমালোকৰ লগত চন্দ্ৰপ্ৰভা শইকীয়ানী অষ্টম শ্ৰেণীৰ লেসন নম্বৰ 8 প্ৰথম পাৰ্ট আলোচনা কৰিছিলোঁ। আজি মই পাৰ্ট 2টো আলোচনা কৰিম। তো তোমালোকৰ কিতাপটো উলিয়াই লোৱা, তেতিয়া তোমালোকৰ বুজি পোৱাত সহজ হ'ব। তো চন্দ্ৰপ্ৰভা শইকীয়ানী প্ৰথম পেজৰ শেষৰ দুটা লাইনৰ পৰা আৰম্ভ কৰিম আজি। যে চন্দ্ৰপ্ৰভা's efforts greatly impressed school sub-inspector Nilokanta Borua, and she and her sister were awarded a scholarship to study in Nagaon Mission School. ইয়াত কৈছে যে চন্দ্ৰপ্ৰভা শইকীয়ানী efforts greatly impressed school sub-inspector Nilokanta Borua, যে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ যিবোৰ মানে কাৰুকাৰ্য আছিল, যিবোৰ কাম আছিল, তেওঁবোৰ যিবোৰ চেষ্টা কৰিছিল, যে বহুত দূৰ স্কুললৈ যোৱা, খোজকাঢ়ি বোকা পানী গছকি পেলাই স্কুললৈ যোৱা আৰু বিভিন্ন ৰকমৰ তেওঁৰ কৰ্মৰাজি, সেইবোৰ দেখি পেলাই সেই সময়ৰ স্কুলৰ সাব ইন্সপেক্টৰ নীলকান্ত বৰুৱা খুব মানে অনুপ্ৰাণিত হৈছিল, ইমপ্ৰেছড হৈছিল। এণ্ড সি এণ্ড হাৰ চিষ্টাৰ ৱেৰ এৱাৰ্ডেড এ স্কলাৰশ্বিপ টু ষ্টাডি, এণ্ড আৰু তাই আৰু তাইৰ ভনী ৰজনী প্ৰভা ইহঁত দুজনীক চৰকাৰে কি কৈছিল, এটা স্কলাৰশ্বিপ দিছিল টু ষ্টাডি এট নগাঁও মিছন স্কুল। যে নগাঁৱত যিটো মিছন স্কুল, খ্ৰীষ্টিয়ানসকলৰ যিটো মিছন স্কুল আছিল, সেই মিছন স্কুলত তেওঁলোকক পঢ়াৰ কাৰণে এটা স্কলাৰশ্বিপ প্ৰদান কৰিছিল। চন্দ্ৰপ্ৰভা মেড দ্য বেষ্ট অফ হাৰ স্কুল এডুকেশ্যন। যে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেওঁৰ স্কুলীয়া শিক্ষাত তেওঁ খুব ভাল ফলাফল দেখুৱাইছিল। অন সেভাৰেল অকেশ্যনছ শ্বি ফাউট ফৰ দ্য ৰাইটছ অফ গাৰ্লছ। তাই বিভিন্ন অনুষ্ঠানত বা বিভিন্ন কামত তাই কি কৰিছিল, বিভিন্ন ক্ষেত্ৰত, অন সেভাৰেল অকেশ্যন, বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন পটভূমিত চি ফাউট ফৰ দ্য ৰাইটছ অফ গাৰ্লছ, ল'ৰা ছোৱালীসকলৰ যি অধিকাৰ পোৱাৰ কাৰণে তাই কি কৰিছিল, যুঁজ দিছিল। ইন দ'জ ডেজ গাৰ্লছ ৱেৰ নট এডমিটেড ইন টু হোষ্টেল আনলেছ দে কনভাৰ্টেড টু খ্ৰীষ্টিয়ানিটি। কৈছে সেই সময়ত, অৰ্থাৎ তাই যেতিয়া নগাঁও মিছন স্কুলত যেতিয়া এডমিশ্যন লৈছিল, সেই সময়ত তাই কি কৰিছিল, যে ছোৱালীবোৰক হোষ্টেলত এডমিশ্যন দিয়া হোৱা নাছিল বা হোষ্টেলত থাকিবলৈ দিয়া নহৈছিল কেতিয়ালৈকে, আনলেছ দে কনভাৰ্টেড টু খ্ৰীষ্টিয়ানিটি। যদি তেওঁলোক ছোৱালীবোৰ যদি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰে, তেনেহ'লে ছোৱালীবোৰক হোষ্টেলত থকাৰ কোনো ব্যৱস্থা নাছিল বা ছোৱালীবোৰক হোষ্টেলত থাকিবলৈ গ্ৰহণ কৰা নাছিল। চন্দ্ৰপ্ৰভা ভেহেমেণ্টলি অপ'জড দিছ। যে চন্দ্ৰপ্ৰভাই এইটোক সাংঘাতিকভাৱে কি কৰিছিল, বিৰোধিতা কৰিছিল, বিৰোধিতা কৰিছিল। এণ্ড দ্য স্কুল অথৰিটিজ ৱেৰ compelled to allow girls of all religions to avail the hostel facility. আৰু তাইৰ যি বিৰোধিতা কৰিছিল, সেই বিৰোধিতাৰ কাৰণে স্কুল কৰ্তৃপক্ষই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ছোৱালীকে হোষ্টেলত এডমিট দিয়াৰ কাৰণে কি কৰিছিল, বাধ্য হৈছিল। অৰ্থাৎ ইয়াত কোৱা হৈছে যে চন্দ্ৰপ্ৰভা শইকীয়ানী যেতিয়া নগাঁও মিছন কলেজত এডমিশ্যন লৈছিল, স্কুলত যেতিয়া তেওঁক স্কলাৰশ্বিপ দিয়া হৈছিল পঢ়িবৰ কাৰণে আৰু এডমিশ্যন লৈছিল, সেই সময়ত তাইক হোষ্টেলত থাকিবলৈ দিয়া হোৱা নাছিল, যিহেতু তাই কি নাছিল, খ্ৰীষ্টিয়ান ছোৱালী নাছিল। সেই সময়ত নিয়ম আছিল যে হোষ্টেলত থাকিবলৈ হ'লে ছোৱালীবোৰে খ্ৰীষ্টিয়ান ধৰ্ম ল'ব লাগিব। আৰু এই যিটো ৰীতি আছিল, যি প্ৰথা আছিল, চন্দ্ৰপ্ৰভা শইকীয়ানী তাৰ বিৰোধী আছিল। আৰু অৱশেষত
তাৰ বিৰোধিতাৰ কাৰণে তেওঁ যি বিদ্ৰোহ কৰিছিল সেই বিদ্ৰোহত হৈমান কৰি স্কুল কৰ্তৃপক্ষই সেই সময়ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে স্কুল হোষ্টেলত এডমিশ্যন দিবলৈ বাধ্য হৈছিল। In 1925 1925 চনত চন্দ্ৰপ্ৰভা চ্যালেঞ্জ দ্য prevailing custom of women sitting behind a bamboo screen in public meeting। 1925 চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সেই সময়ত প্ৰিভেইলিং মানে প্ৰচলিত কাষ্টম নীতি অফ ওমেন সিটিং বিহাইণ্ড এ বেম্বো স্ক্ৰীন, যে যিকোনো এটা ৰাজহুৱা সভাত মহিলাসকল যে পৰ্দাৰ পিছফালে বা বাঁহৰ বেম্বো স্ক্ৰীন মানে ইয়াত বাঁহৰ বেৰৰ কথা কৈছে, একচুৱেলি বাঁহৰ বেৰ বা পৰ্দা, যে সেইবোৰৰ পিছফালে বহিব লাগিব, পৰ্দাৰ আড়ালত মহিলাসকল থাকিব লাগিব। এই যিটো নিয়ম আছিল সেই প্ৰচলিত নিয়মৰ বিৰুদ্ধে তাই 1925 চনত চেলেঞ্জ কৰিছিল। In the Assam Sahitya Sabha session held that years, যে সেই বছৰ অসম সাহিত্য সভাৰ যিটো সভা অনুষ্ঠিত হৈছিল এট নগাঁৱত she delivered a very powerful speech। তাই এটি খুব শক্তিশালী ভাষণ দিছিল and demanded, আৰু তাই মানে দাবী কৰিছিল, সেই ভাষণৰ মাধ্যমে দাবী উত্থাপন কৰিছিল দ্য ৰিমুভেল অফ বেম্বো স্ক্ৰীন ডেট ৱাজ প্লেচড বিটুইন মেন এণ্ড ওমেন, যে পুৰুষ আৰু মহিলাসকলৰ মাজত মিটিঙত যেতিয়া এটা মাজত যিটো পৰ্দা থাকে এই পৰ্দাটো আঁতৰাই দিয়াৰ কাৰণে তাই দাবী জনাই এক শক্তিশালী ভাষণ 1925 চনত নগাঁও যিটো সাহিত্য সভাৰ মিটিং হৈছিল সেই অধিৱেশনত তাই উত্থাপন কৰিছিল। She was staunchly against such restrictions and her protest against these norms of society was not confined to this incident alone। she was staunchly against such restrictions, তাই এনে ৰকমৰ যিবোৰ বাধা নিষেধ আছিল সেইবোৰৰ তাই গুৰ বিৰোধী আছিল। and her protest against these norms of societies was not confined to this incident alone। আৰু তাইৰ যে এনেধৰণৰ যিবোৰ প্ৰটেষ্ট সেই প্ৰটেষ্টবোৰ তাইৰ কি কৈছিল অকল ইয়াতে সীমাবদ্ধ নাছিল তেনেকুৱা, আৰু তাই বহুকেইটা ৰেষ্ট্ৰিকশ্যনৰ বিৰুদ্ধে তাই মাত মাতিছিল। The next year, পিছৰ বছৰ at her initiative the first women's organization, তাইৰ নিজৰ মানে ইনিচিয়েটিভত প্ৰচেষ্টাত আসাম প্ৰদেশ মহিলা সমিতি ৱাজ ফৰ্ম। তাৰ পিছৰ বছৰে কিছিল অসম প্ৰদেশিক মহিলা সমিতি গঠন কৰা হৈছিল তেওঁৰ তত্ত্বাৱধানত, অৰ্থাৎ তেওঁৰ উদ্যোগত। চন্দ্ৰপ্ৰভা শইকীয়ানী was greatly affected by the deep-rooted caste systems in India। চন্দ্ৰপ্ৰভা শইকীয়ানী was greatly affected, তো বহুত মানে কি হৈছে এফেক্টেড হৈছিল, আক্ৰান্ত হৈছিল by the deep-rooted caste system in India। অৰ্থাৎ কৈছে যে ভাৰতবৰ্ষৰ অতি গভীৰলৈ শিপাই থকা যি জাতিভেদ প্ৰথা আছিল, কাষ্ট ছিষ্টেম আছিল, সেই কাষ্ট ছিষ্টেমৰ প্ৰতি তাই কি হৈছিল খুব গভীৰভাৱে তাই কি কৰিছিল মানে এইটোক বেয়া পাইছিল, মানে তাই এইটো বিতৃষ্ণা হৈছিল, তো এইটোক এফেক্ট হৈছিল, তাইৰ মনটো এফেক্ট কৰিছিল যে এনেকুৱা ছিষ্টেম থকাটো কাষ্ট ছিষ্টেম জাতিভেদ প্ৰথাটো এইটো কি নহয় গ্ৰহণযোগ্য নহয়। ইন হাৰ অ'ন ষ্টেট, তাইৰ নিজৰ ৰাজ্য আসাম অসমত she took matters into her own hands, এই বিষয়টো তেওঁ নিজৰ হাতত লৈছিল। অৰ্থাৎ যিটো কাষ্টিজম আছিল, যি জাতিভেদ প্ৰথা আছিল, কাষ্ট ছিষ্টেম যিটো আছিল তাৰ বিৰুদ্ধে থিয় দিয়াৰ কাৰণে তাইৰ যিটো অসম ৰাজ্যত তাই সকলোবোৰ দায়িত্ব হাতত লৈছিল। ওৱান অফ such radical steps was to fight for the entry of everyone irrespective of caste, gender and class into the famous Haygrib Madhav temple at Hazu।
ওৱান অফ ছাচ ৰেডিকেল ষ্টেপছ, এনেধৰণৰ আৰু এটা তেওঁৰ মানে পদক্ষেপ আছিল কি ৱাজ টু ফাইট ফৰ দ্য এণ্ট্ৰি অফ এভৰি ওৱান, প্ৰত্যেক মানুহ যাতে প্ৰৱেশ কৰিব পাৰে আইৰেছপেক্টিভ অফ কাষ্ট, জাতি, জেণ্ডাৰ, লিংগ এণ্ড ক্লাছ আৰু শ্ৰেণী, জাতি বৰ্ণ লিংগ নিৰ্বিশেষে ইনটু দ্য ফেমাছ হয়গ্ৰীৱ মাধৱ টেম্পল এট হাজো। কৈছে যে আগত মানে জাতি প্ৰথা আছিল যে আমাৰ গুৱাহাটীৰ যিটো হয়গ্ৰীৱ মাধৱদেৱৰ মন্দিৰ আছে তাত সকলো মানুহ তাত প্ৰৱেশ কৰিব পৰা নাছিল, আৰু সেইকাৰণে চন্দ্ৰপ্ৰভা শইকীয়ানী কি কৈছিল এটা বিদ্ৰোহ আৰম্ভ কৰিছিল, এটা মানে যুঁজ দিছিল যাতে সেই মন্দিৰত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে অৰ্থাৎ কাষ্ট জেণ্ডাৰ এণ্ড ক্লাছ, জাতি লিংগ বৰ্ণ নিৰ্বিশেষে যাতে সকলোৱে পুৰুষ মহিলা সকলোৱে যাতে সেই মন্দিৰত প্ৰৱেশ কৰিব পাৰে তাৰ কাৰণে তেওঁ এটা কি দিছিল এটা পদক্ষেপ গ্ৰহণ কৰিছিল, বিদ্ৰোহ কৰিছিল। ইন 1921 1921 চনত when চন্দ্ৰপ্ৰভা মিট মহাত্মা গান্ধী, যেতিয়া চন্দ্ৰপ্ৰভাই মহাত্মা গান্ধীক লগ পাইছিল, she was inspired, তাই কি হৈছিল অনুপ্ৰাণিত হৈছিল টু জইন দ্য ফ্ৰীডম মুভমেণ্ট, সেই স্বাধীনতা আন্দোলনত যোগ দিয়াৰ কাৰণে তাই অনুপ্ৰাণিত হৈছিল। she spread the message of খাদী, তাই খাদী কাপোৰ পিন্ধিব লাগে যিয়ে বাৰ্তা, এই বাৰ্তাটো তাই চাৰিওফালে বিয়পাই দিছিল। বয়কট অফ ফৰেন ক্লথ, আৰু বিদেশী বস্ত্ৰবোৰ আমি বয়কট কৰিব লাগে, ত্যাগ কৰিব লাগে, সেই কথাটো তেওঁ মানুহৰ মাজত লৈ গৈছিল। ৰিমুভেল অফ আনটাচেবিলিটি, আৰু অস্পৃশ্যতা যি প্ৰথা প্ৰচলিত আছিল সেই অস্পৃশ্যতা মানে বৰ্জন কৰিব লাগে। অস্পৃশ্যতা মানে হ'ল তোমালোকে গমেই পাইছে যে এটা সময়ত কি হৈছিল, এতিয়াও আছে উত্তৰ ভাৰতত এতিয়াও আছে যে উচ্চ বৰ্ণৰ মানুহে কিবা এটা চুলে, নিম্ন বৰ্ণৰ মানুহে কিবা এটা চুলে সেইটো উচ্চ বৰ্ণৰ মানুহে আৰু সেইটো ব্যৱহাৰ নকৰে বা নাখায়, যে সেইটো বেয়া হৈ গৈছে চুৱা লাগিছে বুলি কয়। এই যি প্ৰথা, এই প্ৰথাটো উঠোৱাৰ কাৰণে তেওঁ চেষ্টা কৰিছিল। বেনিং অফ অপিয়াম এণ্ড আদাৰ ছ'চিয়েল ইভিলছ, বেনিং অফ অপিয়াম মানে হ'ল কানি, সেই সময়ত অসমত প্ৰচলিত যি কানি আছিল সেই কানিবোৰ বন্ধ কৰাৰ কাৰণে তাই যুঁজ দিছিল। এণ্ড আদাৰ ছ'চিয়েল ইভিলছ, আৰু সমাজত প্ৰচলিত আন যিবোৰ মানে আছিল বেয়া বেয়া প্ৰথা আছিল, কুসংস্কাৰ আছিল, সেই কুসংস্কাৰবোৰ আঁতৰোৱাৰ কাৰণে তাই কি কৰিছিল, যিটো মেছেজ সেই মেছেজটো তেওঁ চাৰিওফালে বিয়পাই দিছিল, মানুহক বুজাইছিল। ফ্ৰম 1931 she immersed herself in the freedom movement, যে 1930 চনৰ পৰা ভাৰতৰ যিটো স্বাধীনতা আন্দোলন আছিল এই স্বাধীনতা সংগ্ৰামত তাই কি কৰিছিল, নিজকে অংশীদাৰ হিচাপে নিজে অংশীদাৰ হৈ পৰিছিল। she was imprisoned thrice in 1931, 1942 and 1943, যে তাই তিনিবাৰ জেল খাটিছিল, 1931 চনত, 1942 চনত আৰু 1943 চনত। এই তিনিবাৰ তাইক ব্ৰিটিছৰ জেলত ভৰাইছিল। নাথিং কুড ডেম্পেন হাৰ ইনডমিটেবল পেট্ৰিয়টিক স্পিৰিট, যে ইমানবোৰ ব্ৰিটিছ চৰকাৰে ইমানবোৰ কৰাৰ পিছতো তেওঁৰ যিটো মানে দেশপ্ৰেমমূলক পেট্ৰিয়টিক দেশপ্ৰেমমূলক যি স্পিৰিট আছিল, যি আত্মাৰ যি চেতনা আছিল, সেইটো কি কৰা গৈছে, কোনেও দমন কৰিব পৰা নাছিল, কোনেও সেইটো বাধা প্ৰদান কৰিব নাথিং কুড ডেম্পেন হাৰ ইনডমিটেবল পেট্ৰিয়টিক স্পিৰিট, তেওঁৰ স্বদেশৰ প্ৰতি যি চেতনা সেই অপ্ৰতিৰোধ্য চেতনা কোনেও মানে বাধা প্ৰদান কৰিব পৰা নাছিল। whenever she saw any injustice, যেতিয়াই তাই কোনো অন্যায় দেখা পাইছিল, her rebellious spirit, তেওঁৰ অপ্ৰতিৰোধ্য আত্মাই rose to the occasion, তাৰ বিৰুদ্ধে কি হৈছিল, তেওঁৰ অপ্ৰতিৰোধ্য চেতনাই তেওঁ কি কৈছিল, সেইটো তাই থিয় দিছিল, অৰ্থাৎ তাই সেই অন্যায়ৰ বিৰুদ্ধে থিয় হৈছিল। দিছ গ্ৰেট ফ্ৰীডম ফাইটাৰ স্প্ৰেড
This great freedom fighter spread the message of her mission also through a number of books. কৈছে this freedom fighter এই যোদ্ধাজন স্বাধীনতাৰ যোদ্ধাজন যেন ফ্ৰীডম ফাইটাৰ এইজন যিজন যুঁজাৰু এই দিছ গ্ৰেট ফ্ৰীডম ফাইটাৰ এই মুক্তি যুঁজাৰুজন বা এই স্বাধীনতাৰ যুঁজাৰুজন স্প্ৰেড দ্য মেছেজ অফ দ্য মিছন অলছ' থ্ৰু এ নাম্বাৰ অফ গুড বুকছ তাই বহু সংখ্যক কিতাপৰ মাধ্যমেৰেও তেওঁ এই সমাজত প্ৰচলিত কুপ্ৰথাবোৰৰ বাৰ্তাটো তেওঁ কি কৰিছিল মানুহৰ মাজত বিতৰণ কৰিছিল প্ৰেৰণ কৰিছিল প্ৰসাৰিত কৰিছিল দ্য পদ্মশ্ৰী ৱাজ কনফাৰ্মড আপন হাৰ এ ফিউ ডেজ আফটাৰ হাৰ ডেথ ইন 1972 1972 চনত তাইৰ মৃত্যুৰ কিছুদিন পিছত তাইক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল এপাৰ্ট ফ্ৰম দিছ গ্ৰেট অনাৰ এই মহান সন্মানৰ উপৰিও she was also remembered with a commemorative postal stamp in 2002 2002 চনৰ কমেমৰেটিভ যিটো পোষ্টেল ষ্টাম্প আছে সেই পোষ্টেল ষ্টাম্পৰ মাধ্যমেৰেও তাইক কি কৰা হৈছে আমি স্মৰণত ৰাখিছোঁ গতিকে আজিৰ পাঠটোৰ বিষয়বস্তু আলোচনা ইমানেই আছিলে গতিকে তোমালোকে পাঠটো খুব মনোযোগেৰে চাবা আৰু ইয়াৰ নেক্সট ভিডিঅ'ত ইয়াৰ কুৱেশ্যন আনচাৰবোৰ দিম সেইখিনি তোমালোকে লিখি ল'বা থেংক ইউ ভেৰি মাছ